নমস্কাৰ সকলোকে স্বাগতম জনাইছো। দুৰ্ভাগ্যজনক, অসহনীয়, নিন্দনীয় বা হ'ব নালাগিছিল এনেকুৱা ধৰণৰ কিছু কথা কৈছে। এটা কথাখিনি কোনে কৈছে সেই কথাটোলৈ যোৱাৰ পূৰ্বে এটা বিশেষ খবৰ যে অসম বিশ্ববিদ্যালয়ৰ ৰঙালী বিহু বা বহাগ বিহুৰ বন্ধটো উঠাই দিয়া হৈছে। উঠাই দিয়াৰ পাছত তীব্ৰ প্ৰতিক্ৰিয়া হোৱাৰ পাছত অসম বিশ্ববিদ্যালয়ে বন্ধ এটা ঘোষণা কৰিছে যদিও সেইটো স্পষ্ট নহয় বা বহাগ বিহুৰ বন্ধটো তেওঁলোকে মানি নললে। যি ধৰণে অসমত চৰকাৰী কাৰ্যালয় হওক, কলেজ হওক, বিশ্ববিদ্যালয় হওক চৰকাৰী বন্ধ হিচাপে ঘোষণা কৰা হৈছে, তাৰ বিপৰীতে অসম বিশ্ববিদ্যালয়ত সেই বন্ধটো নাথাকিব, মাত্ৰ এদিনৰ বন্ধ দিয়া হৈছে। সেই ক্ষেত্ৰত অসমৰ সকলো মানুহৰ অভিভাৱক ৰূপে থিয় হোৱা বা ছাত্ৰ ছাত্ৰীৰ অভিভাৱক হিচাপে থিয় হোৱা, অসমৰ মানুহ বা অসমৰ ছাত্ৰ ছাত্ৰীক ঠিকা লোৱা হ'লেও অসম ছাত্ৰ সন্থাৰ স্থিতিটো লাজ লগা। যে আছু নামৰ যিটো সংগঠন আছে বা সদৌ অসম ছাত্ৰ সন্থা বুলি যিটো সংগঠন আছে, এইটো স্থিতিটো খুব লাজ লগা। তেওঁলোকৰ সভাপতি উৎপল শৰ্মা তেওঁ কালি টুইটাৰত এটা মন্তব্য কৰিছে। এটা মন্তব্যটোত তেওঁ যিখিনি কথা লিখিছে সেইখিনিত হ'ব নালাগিছিল, অসহনীয়, দুৰ্ভাগ্যজনক ইত্যাদি শব্দ লিখিছে। যে যদি সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হয়, আছুৰ সভাপতি হয়, তেওঁলোকৰ এটা মূল মন্ত্ৰ আছে, সেইটো হ'ল অসমীয়াৰ অস্তিত্ব, খিলঞ্জীয়াৰ অস্তিত্ব প্ৰভুত্ব লাগিবই। সেই কথাটো বাৰে বাৰে তেওঁলোকে কৈ থাকে। এতিয়া সেই কৈ থকা সংগঠনটোৰ সভাপতিজনৰ এই স্থিতিটো কিয়, ইমান নমনীয় স্থিতি কিয়? খুব নম্ৰভাৱে, খুব মৰম লগাকৈ কথাখিনি কৈছে। কথাখিনি পঢ়ি এনেকুৱা লাগিছে যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি নহয়, তেওঁ অসম বিশ্ববিদ্যালয়ত পঢ়ি থকা কোনোবা এজন সৰু ল'ৰা বা সৰু ছাত্ৰ ছাত্ৰী। যে সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতি হৈ বা সদৌ অসম ছাত্ৰ সন্থাৰ এইটো স্থিতি কিয়, প্ৰথম কথা। দ্বিতীয় কথাটো হ'ল যে সদৌ অসম ছাত্ৰ সন্থাই আজিকালি কেৱল সামাজিক মাধ্যমতহে চলে, বাস্তৱত বা তেওঁলোকৰ গ্ৰাউণ্ডত বা ৰাইজৰ মাজত বা ছাত্ৰ ছাত্ৰীৰ মাজত অস্তিত্ব নাই নেকি, যাৰ বাবে এটা টুইট কৰি বা ফেচবুকত কিবা এটা লিখিয়ে তেওঁলোকৰ দায়িত্ব সামৰে। যে সদৌ অসম ছাত্ৰ সন্থাই শেহতীয়া সময়ত মন কৰক যে তেওঁলোকে কেৱল সামাজিক মাধ্যমত এটা মন্তব্য কৰে, গৰিহণা দিয়ে। তেওঁলোকে আজিকালি সংবাদ মাধ্যমৰ সন্মুখলৈও নাযায়, তেওঁলোকে ছাত্ৰ ছাত্ৰীৰ মাজতো নাই, ৰাইজৰ মাজতো নাই। তেনেহ'লে সদৌ অসম ছাত্ৰ সন্থাৰ প্ৰয়োজন কি আছে, সভাপতি সম্পাদকৰ প্ৰয়োজন কি আছে? আৰু তৃতীয় কথাটো হ'ল তেওঁলোকে এতিয়া চৰকাৰক অনুৰোধ কৰে, ৰিকুৱেষ্ট কৰে। আগতে সদৌ অসম ছাত্ৰ সন্থাই চৰকাৰক উভতি ধৰিছে, সদৌ অসম ছাত্ৰ সন্থাই বিভিন্ন কৰ্তৃপক্ষক উভতি ধৰিছে, আন্দোলন কৰিছে। এতিয়া তেওঁলোকৰ স্থিতি সলনি হ'ল। তাৰমানে বিজেপি চৰকাৰখন অহাৰ বাবে সদৌ অসম ছাত্ৰ সন্থাৰ স্থিতিটো নমনীয় হৈছে নেকি, স্থিতিটো হুলুক ধুলুক হৈছে নেকি? কথাখিনি মন কৰক, তেওঁলোকে কেৱল অনুৰোধ জনাইছে, তেওঁলোকে কেৱল চৰকাৰক আহ্বান জনাইছে, এনেকুৱা হ'ব নালাগে বুলি কৈছে। কিয় সদৌ অসম ছাত্ৰ সন্থাৰ সভাপতিজনৰ এইখিনি সাহস নাই বা দম নাই যে অসম বিশ্ববিদ্যালয় ৰঙালী বিহুৰ বন্ধ দিবই লাগিব? সেই কথাটো ক'বলৈ কিয় সাহস নাই? যে যিহেতু বিশ্ববিদ্যালয়খনৰ নাম অসম, গতিকে তাত ৰঙালী বিহুৰ বন্ধ লাগিবই, এইটো স্পষ্ট কথা। এতিয়া সেই বিশ্ববিদ্যালয়খনৰ নাম পশ্চিমবংগ বিশ্ববিদ্যালয় নহয়, নামটো হ'ল অসম বিশ্ববিদ্যালয়। গতিকে অসম বিশ্ববিদ্যালয়ত ৰঙালী বিহুৰ বন্ধটো লাগিবই। এতিয়া সেই কথাটো স্পষ্টভাৱে ক'বলৈ কি অসুবিধা আছে? তেওঁলোকে যে এই যে দুৰ্ভাগ্যজনক, হ'ব নালাগিছিল, এনেকুৱা ধৰণৰ কিবা কিবি কথা কৈ আছে, অনুৰোধ যে জনাই আছে, সেইখিনি কথা ক'বলৈ কিয় সাহস নাই যে বন্ধটো লাগিবই? গতিকে ৰাইজে এইটো দৃষ্টি দিয়ক যে সদৌ অসম ছাত্ৰ সন্থাৰ বৰ্তমানে স্থিতিটো কি দায়িত্ব তেওঁলোকে পালন কৰিছে। অসমত তেওঁলোকে ছাত্ৰ ছাত্ৰী হওক, অসমীয়া মানুহৰ হওক, তেওঁলোকে অভিভাৱক বুলি দাবী কৰে, অসমীয়া খিলঞ্জীয়াৰ অস্তিত্ব প্ৰভুত্বৰ কথা কয়। সেই কোৱা মানুহখিনিয়ে অসমৰ চাৰিসীমাৰ ভিতৰত যেতিয়া ৰঙালী বিহুৰ বন্ধটো উঠাই দিয়া হৈছে, তেতিয়া তেওঁলোকৰ স্থিতিটো এনেকুৱা কিয়? ভিজা মেকুৰীৰ দৰে কিয় আচৰণ কৰিছে? কথাখিনি ভাবি চাব। ধন্যবাদ।